সাৱধান হওক, 2026 চনৰ আধা সময় ইতিমধ্যে আপোনাৰ হাতৰ পৰা ওলাই গৈছে। যোৱা কেইমাহত কি হ'ল, কি নহ'ল বা আপুনি ক'ত বিফল হ'ল, সেইবোৰৰ দুখ বেদনা বুকুত লৈ সময় নষ্ট কৰাটো বন্ধ কৰক। মনত ৰাখিব, আপোনাৰ হাতত এতিয়াও জীৱন সলনি কৰিবলৈ সম্পূৰ্ণ 6 মাহ বাকী আছে। যোৱা সময়খিনিৰ কথা পাহৰি বাকী থকা সময়খিনিক কেনেকৈ সৰ্বশ্ৰেষ্ঠ ধৰণে ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰক। আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ এতিয়াও যথেষ্ট সময় আছে। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু এক নতুন উদ্যমেৰে আগবাঢ়ক। এই 6 মাহক কেৱল কেলেণ্ডাৰৰ কেইটামান পাত বুলি নেভাবিব, কাৰণ বাকী থকা 6 মাহ অৰ্থাৎ 180 দিন বা 4320 ঘণ্টা আপোনাৰ হাতত আছে। যদি আপুনি আজিৰ পৰা এই সময়খিনিক দক্ষতা বৃদ্ধি, নতুন অভ্যাস গঠন আৰু নিজৰ লক্ষ্যৰ প্ৰতি উৎসৰ্গা কৰে, তেন্তে এই সময়খিনিয়ে আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ ফলপ্ৰসূ সময় হিচাপে পৰিগণিত হ'ব। মনৰ পৰা এটা কথা উঘালি পেলাই দিয়ক যে জীৱন সলনি কৰিবলৈ বছৰ বছৰ ধৰি সময়ৰ প্ৰয়োজন। প্ৰকৃত ৰূপান্তৰৰ বাবে কেৱল এটা সিদ্ধান্তই যথেষ্ট। যি মুহূৰ্তত আপুনি নিজৰ পৰিস্থিতিক প্ৰত্যাহ্বান জনাই এক দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিব, এই মুহূৰ্তৰ পৰাই আপোনাৰ সফলতাৰ যাত্ৰা আৰম্ভ হ'ব। সিদ্ধান্ত লওক যে আপুনি আৰু আগৰ দৰে হৈ নাথাকে। এই এটা সিদ্ধান্তই আপোনাৰ আগন্তুক 180 দিনৰ গতিপথ সলাই দিব। কিন্তু মনত ৰাখিব, বিশাল পৰিৱৰ্তন এদিনতে নাহে। ই আহে ধাৰাবাহিকতাৰ পৰা। প্ৰতিদিনে নিজক মাত্ৰ 1% উন্নত কৰাৰ সংকল্প লওক। এই সৰু সৰু পদক্ষেপে 6 মাহৰ অন্তত এক বিশাল ৰূপ ল'ব আৰু আপুনি এজন সম্পূৰ্ণ নতুন মানুহ হিচাপে আত্মপ্ৰকাশ কৰিব। যদি আপুনি সফল হ'ব বিচাৰে, তেন্তে আপুনি ভুক্তভোগী মানসিকতা সম্পূৰ্ণৰূপে ত্যাগ কৰক। আনক দুখ দিয়া বা পৰিস্থিতিৰ ওচৰত হাৰ মনা মানসিকতাই আপোনাক কেতিয়াও আগুৱাই লৈ নাযায়। ইয়াৰ পৰিৱৰ্তে নিজৰ জীৱনৰ সম্পূৰ্ণ মালিকীস্বত্ব গ্ৰহণ কৰক। মনত ৰাখিব, আপুনি আপোনাৰ জীৱনৰ চালক, কোনো দৰ্শক নহয়। অৱশেষত এইটোৱে ক'ব বিচাৰো যে সময়ৰ গতি অপ্ৰতিৰোধ, কিন্তু আপোনাৰ সিদ্ধান্তৰ শক্তি তাতকৈ অধিক শক্তিশালী। যোৱা 6 মাহত কি হেৰুৱালে এয়া পাহৰি যাওক। আগন্তুক 6 মাহ অৰ্থাৎ 180 দিন আপোনাৰ ভাগ্য সলনি কৰাৰ বাবে অপেক্ষা কৰি আছে। আজি এই মুহূৰ্তৰ পৰাই এক নতুন সংকল্পৰে কামত লাগি যাওক। নিজৰ জীৱনৰ দায়িত্ব লওক আৰু প্ৰতিদিনে আগুৱাই যাওক। মনত ৰাখিব, যাত্ৰা এতিয়াহে আৰম্ভ হৈছে।